যোৱাকালিৰ পৰা আমাৰ স্থানীয় এজন ব্যক্তি আমাৰ মানাহ নৈত সন্ধানী হৈ আছে। এতিয়ালৈকে সন্ধান পোৱা নাই। SDRF আহিছে, কিন্তু তেওঁলোকে যিটো গতিত ইয়াতে সন্ধান চলাই আছে, মই ভবা নাই যে এইটো গতিত আৰু ইয়াতে ব্যক্তিজনে যুদ্ধ কৰিব পাৰিব। কিয়নো তেওঁলোকে 4-5জন মানুহ আহিছে, ইমান ডাঙৰ এটা নদী, মানাহ নদী, কিন্তু যি হিচাপত ইয়াতে উদ্ধাৰ অভিযান চলিব লাগিছিল সেইটো হিচাপত চলা নাই। একচুৱেলি কি হ'ল, আহিছে যিহেতু সিহঁতৰ যিখিনি কৰিবলগীয়া কৰি আছে, কিন্তু যে মানুহজন বিচাৰি পাব এইটো মই দেখা নাই, মানে যে পাব যে ইয়াতে। তাৰপিছত জনাম যে তেওঁলোকে যদি প্ৰশাসনৰ বিশেষভাৱে প্ৰশাসনৰ ব্যক্তিখিনিও আমি আহি দেখিলোঁ, ইয়াত সিমান এটা এক্টিভ দেখা নাই। বিচাৰি আছে সিহঁতে, নিবিচাৰোঁ নকওঁ, কিন্তু প্ৰশাসনক দাবী জনাম যে অলপ ওপৰলৈকে যাব লাগে, যদি NDRF আনিব লাগে, আৰু 2খনমান নৌকা আকৌ আনিব লাগে ইয়াতে, কাৰণ এখন নৌকাই দি ইমান ডাঙৰ নদী এটাত সন্ধান চলাটো একদম পাৰে অসম্ভৱ। যোৱাকালিৰ পৰা চলাইছে, আজি ৰাতিপুৱা 8টাৰ পৰা এতিয়া কেইটা বাজিল, নাই কমেও 1টা বাজি গ'ল, কিন্তু এতিয়ালৈকে একো সন্ধান ওলোৱা নাই। আৰু দিনটোত যে পাব এইটো মানে অসম্ভৱ কথা।